হাই দোস্ত ৱেলকাম বেক টু চেনেল ইমান ব্লগছ সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ আৰু গাইজ ভিডিঅ'টো আজিও নহয় ভিডিঅ'টো আছে 19 এপ্ৰিল মই বহুত দিন হ'ল মই ব্লগ বনোৱা নাই গাইজ লাষ্ট ব্লগ কেতিয়া বনাইছোঁ জানা 19 এপ্ৰিলত ভণ্টি অন্নপ্ৰসন্ন এইটো ব্লগে আজি হ'ব বাৰু এইটোৱে মই লাষ্ট যি ব্লগ বনোৱা হৈছিল আৰু গাইজ মই ব্লগ চব বনোৱা হোৱাই নাই মাছখিনিতে মই মানে বনোৱা নাই কাৰণে এটা মিনি ব্লগ বনাইছিলোঁ কিন্তু ব্লগ 19ৰ পৰা আজি কি তাৰিখ হ'ব হ'লে আজি জুলাই 13 তাৰিখ 3 মাহমান মানে হ'ল একদম মই ব্লগ বনোৱাই নাই তো গাইজ সেই 19 এপ্ৰিলৰ এটা ভণ্টি অন্নপ্ৰসন্নৰ ব্লগ আছিল সেইটো মানে মই বনোৱাই প্ৰথম যোনটো ভণ্টি অন্নপ্ৰসন্নৰ আগৰ মানে আগদিনাখনৰ যোনটো মানে এনেই মানে অকণ উখল মাখল পৰিৱেশ সৃষ্টি হৈ থাকে সেই ওপৰতো মই এটা ব্লগ বনালোঁ মই সেইটো এমাহৰ আগত দিলোঁ এইটো ব্লগ দিয়া হোৱা নাছিল সেইটো কাৰণে যাওঁ এইটো ব্লগ মই চাই লওক তেতিয়া ব'লক কৈছোঁ মই ব্লগটো আৰম্ভ কৰোঁ ব'লক 19 এপ্ৰিল যাওঁ আৰু দোস্ত বলছে খানা বনাবলৈ কাৰিকৰ মানুহ আহি গ'ল এতিয়া ধুনীয়াকৈ একদম খানা চানা বনাব আৰু মামাহঁত কৰিব গৈছে বজাৰ মাংস মাছ আৰু গাইজ ডেক'ৰেশ্যনটো হৈ গ'ল কিন্তু আপোনালোকক পিছত মই ভালকৈ দেখাম পিনে আৰু গাইজ এইপিনে আছে ৱেলকাম টু মাই ৰাইচ চেৰেমনি পিনে আহোজা ডেক লৈ আহিলে সেইপিনে আছে কৈছে ধুনীয়াকৈ মই গা ধোৱাই নাই গাইজ এইটো মই বনাইছোঁ দেই মানে উকা হৈ আছিল মই এনেকৈ ধুনীয়াকৈ বেলুন দি মজা দিলোঁ আঁতৰ পৰা দেখাওঁ এতিয়া অকণমান মানে ষ্টাইল লাগিছে মানে ডিজাইন হৈছে আৰু দোস্ত ধুনীয়াকৈ একদম চকী পাৰি দিলোঁ আৰু চকী পাৰিব আছে ধুনীয়াকৈ চকী পাৰি দিলোঁ আৰু এইখিনি পাৰিব আছে ইয়াত পাৰিম আৰু গাইজ ইয়াত এয়া চকী নহয় ইয়াত যোনটো আজিকালি যে ওলায় বগা চকীবিলাক যে সেইবিলাক চকী হ'ব ইয়াত গাইজ আৰু গাইজ বৰ্তমানতে পেণ্ডেলৰ মানুহ অহা নাই মানে বহুতখিনি মানে আৰু 10% মান আছে ইয়াত ডাইলছ লগাব আছে ওপৰত ঝুমুৰ লগাব আছে লাইট আৰু লগাব আছে আকৌ যে সেই লাইটটো সেইটো কি পিত্তল যে জ্বলা নামটো পাহৰিলোঁ সেই লাইট লগাব আছে আৰু ডেক'ৰেশ্যনৰ কামো আছে ইয়াত শুভ অন্নপ্ৰসন্ন এটা লগাব আছে আৰু হেল'জিন এটা লগাব আছে আৰু দোস্ত মজা আছে মেকআপ আৰ্টিষ্টটো আহিলে আৰু ধুনীয়াকৈ মাক একদম মেকআপ চেকআপ ধুনীয়াকৈ কৰি ল'লে একদম এতিয়া মেকআপ আৰ্টিষ্ট যায়গৈ দোস্ত বাহিৰত ধুনীয়াকৈ বনাই আছে খানা আৰু দোস্ত এইপিনে মই একদম পনীৰ কাটি আছে আৰু এইপিনে কিবা বহাই আছে আৰু দোস্ত এইপিনে একদম ধুনীয়াকৈ হেৰি পিচি আছে মছলাবোৰ পিচি আছে আৰু মাছ মাংস আহি পাই গ'লে আৰু গাইজ মাছ আহি পাই গ'ল একদম মজা মাছখিনি ধুই আছে আৰু দোস্ত এইপিনে পাকত পঢ়িছে আহিলে যাওক আহিলে দোস্ত ধুনীয়া আছে গা পা ধুই লৈ এতিয়া বহিছে দোস্ত কাপোৰ পিন্ধা নাই ড্ৰেছ পিন্ধিম আৰু দোস্ত আজি বজাৰ বাৰ যিহেতু পিনে মানে আজি নাম মানে ভকতৰ ইমান হেৰি ৰখা নাই মানে নাম গোৱা নাই পাঠখন পঢ়ি দিব যেন মানে ভকতে ভজা ৰাখিলে বহুত দেৰি হৈ যায় আৰু অন্নপ্ৰসন্ন বুলি কয়তো দুপৰীয়া হয় চকী দিলেহি আমাৰ কালি যা আহি গ'ল মই ভ্লগ বনাই আছা নেকি চাওঁ অঁ সঁচাই ভ্লগ বনাই আছে আৰু মই এতিয়া আহি পাইছে এতিয়া কেইটা বাজি ৰখক চাওক তাৰপিছত 11:17 মানে 11:30 আহি পাইছে ভাব ইমান দেৰিকৈ বনোৱা মানে নকওঁ দিয়ক গাইজ কি হ'ল সেইবিলাক ক'ৰবাত কষ্ট পায় ক'ত পালা চাইকেলৰ পৰা পৰিলা সজাত মানে চলাব লাগে দেখিছে গাইজ সেইবিলাকক কয় নকওঁ আৰু মানে দিয়ক গাইজ ৰখক ঝুমুৰ লগোৱা কাম কৰি আছে আৰু দোস্ত বুফে বাচন আহি গ'ল গাইজ কেমেৰা ছেটআপ চাওক এখন ড্ৰোন গাইজ এই নহয় ড্ৰোন এইখনহে হ'ব অঁ DJI নহয় এইখন ড্ৰোন অঁ আৰু এয়াও কেমেৰা ছেটআপ ভাই ড্ৰোন শ্বট ল'ব লাগিব মই নলওঁ বাৰু তেওঁলোকে ভিডিঅ' কাৰণে আৰু গাইজ মই আছে একদম চাউণ্ড ছেটআপ মিক্সাৰ আহি পাই গ'ল একদম কেমেৰামেনে শ্বুট লৈ আছে আৰু গাইজ ভকতৰ কাৰণে একদম মজা চিৰা জলপান ব্যৱস্থা কৰা হৈছে
আৰু গাইছ এইকণলৈকেতো মই ধুনীয়াকৈ এটা শ্বুট ল'লোঁ, কিন্তু ভিতৰকণ মই শ্বুট ল'বলৈ পাহৰি গ'লোঁ মানে গাইছ। আৰু ৰাতি মই তথাপিও ৰাতি মনত পৰোঁতে শ্বুট এটা ল'লোঁ, ৰাতি জানি আৰু দুপৰীয়া যিটো মানে ভাল হৈ থাকে মানে চব বস্তুবিলাক জেগাত থাকে, ৰাতি হ'লেতো নাথাকে, সেইবাবে ৰাতি সেই যিকণ পাৰিলোঁ ল'লোঁ আৰু একদম মন আছে। আৰু গাইছ আমাৰ বেডৰুমটো একদম আলহীৰে ভৰ্তি, একদম দুপৰীয়া সময়ত সকলো আলহীবোৰ বেডৰুমতে আছে আৰু কিছুমান বাহিৰত। আৰু গাইছ এতিয়া নিয়ম নীতিখিনি কৰা হ'ব, যিখিনি মানে মুখত ভাত দিয়ে আৰু কিবা কিবি মানে বস্তু যে ডলাত ধৰে সেয়া কৰা হ'ব। আৰু দহটো ভাবিলোঁ ময়ো খোৱা নাই যেতিয়া খাই লওঁ গাইছ। মই মানে দুপৰীয়া 4টামান বজাত খাইছিলোঁ যে অলপ শেষ হৈছে, বনাব গৈছিলোঁ। আছে চাটনি, নিমখ, নেমু, তাৰপিছত জলকীয়া, এইবিলাক চালাড, বেঙেনা ফ্ৰাই, চিপ ভাজি, পোলাও, ভাত, তাৰপিছত মিক্স ভেজ, ডাল, তাৰপিছত এইপিনে আছে মাংস, এইপিনে আৰু আছে মাছ আৰু লালমোহন, আৰু যোনে মাছ মাংস নাখায় তেওঁৰ বাবে পনীৰ। আৰু গাইছ আজিকালি মানে বিয়া বাৰু অন্নপ্ৰাশন মানে জন্মদিন সকলোতে মানে ফটো মানে শ্বুটটো মেইন, আৰু ফটো মেইনেই দিয়ক গাইছ, একদম ফটো মেইন গাইছ। এতিয়া বৰ্তমান চিনেমেটিক ভিডিঅ'ৰ কাৰণে শ্বুটবোৰ ওলাইছে ভিতৰত মানে। আৰু গাইছ এতিয়া অকণ মানুহৰ ভিৰটো কমিছে মানে এতিয়া গাইছ অলপ এতিয়া মানে ধূপ ভাটিবেলা ধূপ চুপ জ্বলোৱা সময় 7টামান বাজিছে সময়। আৰু গাইছ এতিয়া অকণ কমিছে, যেতিয়া বিহু পাৰ্টি আহিব তেতিয়া আকৌ মানুহ ভৰ্তি হৈ যাব গাইছ। এতিয়া আৰু ওচৰৰ দূৰণিবতীয়া মানে মিতিৰৰ মানুহখিনি আছে আৰু ভিতৰত। আৰু খানা গাইছ এবাৰ বনোৱা হৈছিল প্ৰথমবাৰ, আৰু ছেকেণ্ড ট্ৰিপ এটা বনালে, এতিয়ালৈকে ধুনীয়াকৈ চলি আছে বাৰু। আৰু দোস্তো বিহু পাৰ্টি আহি পাই গ'লহি, মজা আছে একদম। এতিয়া গাইছ এতিয়াহে মজা লাগিব গাইছ। বিহু পাৰ্টিটো মোৰ চিনাকি মানে মোক য'ত কৃষ্ণাঘাটৰ ভাওনা কৰিবলৈ মাতিছিল, সেই কৃষ্ণাঘাটৰ ভাওনা কৰোঁতে এইটো পুৰণি গুদামৰ সকলো পুৰণি গুদামৰ হয়, তেওঁলোকে শিকাইছিল। আৰু দুজনমান আছিল শিকোৱা মানুহ, কিন্তু তেওঁলোক অহা নাই, সেনেকৈ চিনাকি হ'ল আৰু তেওঁলোকে আহিছে পুৰণি গুদামত।
আৰু গাইছ এজনে মানে সেই যোনে আমাৰ বেলুনবিলাক মানে ডেক'ৰেশ্যন কৰিছে, ডেক'ৰেশ্যনৰ ল'ৰাজন ধুনীয়াকৈ মই আৰু তেওঁ মানে এটা ছাৰপ্ৰাইজ প্লেন কৰিলোঁ। এনেকৈ চাওক আপোনালোকে। আৰু গাইছ মামাৰ ডান্স চাওঁ একদম পুৰা মন খুলি সকলোৱে ফূৰ্তি কৰিছে একদম। আৰু গাইছ বাহিৰত পুৰা বৰষুণ দি আছে, ভালে ভালে যে অন্নপ্ৰাশনটো পাৰ হ'ল, বহুত বেছি ভগৱানৰ ধন্যবাদ। আৰু গাইছ ধুনীয়াকৈ মই এতিয়া চকী টকী জাপি কৰি হেৰি কৰি আছোঁ। আৰু গাইছ ব্লগ শেষ হোৱা নাই দেই। আৰু গাইছ এয়া ধুনীয়াকৈ ৰাতি মানে প্ৰেজেণ্টখিনি খুলি দিলোঁ, মামাহঁতো আছিল যিহেতু। আৰু গাইছ সেয়া প্ৰেজেণ্ট সোপা কি দেখাম, কিন্তু বহুত বেছি উঠিছে গাইছ। কাঁহী প্ৰায় 13খনমান, বানবাতি প্ৰায় 8টামান, বাতি প্ৰায় 15টামান, চামুচটো ক'বই নালাগে গাইছ। মানে কফি কাপ আৰু এইপিনে আকৌ এইপিনে বেবী ছেট, তাৰপিছত সেয়া গাইছ বহুত বেছি উঠিছে, বাতি চাতি চব মিলাই কৰি। আৰু গাইছ বহুত বেছি উঠিছে, হিচাপ কৰিব নোৱাৰি। আৰু গাইছ কাপোৰটো একে অগণন বুলি ক'ব পাৰি। আৰু ৱাকাৰ এখন উঠিছে, হকিন্সৰ কুকাৰ এটা উঠিছে, কুকাৰ মানে এটা কিবা কিবি খুৱাবলৈ সেনেকৈ দিছে। ভাল লাগে মানে প্ৰেজেণ্টবিলাক চাই, বিশেষকৈ মাহঁতকৈ সৰু চাইৰ বেছি এক্সাইটমেণ্ট থাকে। আৰু গাইছ আশা কৰিলোঁ ভিডিঅ'টো চাই আজি আপোনালোকে ভাল পালে। মোৰো একদম মানে সেইটো এটা ইয়াত 10 দিন হৈ গ'ল আৰু ভিডিঅ'টো মানে দি থ'লোঁ, ভাল লাগিল। আৰু গাইছ আজিতো বহুত 3 মাহৰ মূৰত এইটো ভিডিঅ' দিছোঁ। দিয়ক গাইছ হ'ব, একো নাই, এনেকৈ চালে আছোঁ যদি একদম মন যায় লাষ্টলৈ চোৱাকৈ ৰখাই ধন্যবাদ। আৰু গাইছ মই ইয়াৰ পিছত মোক ট্ৰিপৰ ভ্লগ আহিব, ফুৰিব গৈ আছোঁ, ট্ৰিপৰ ভ্লগ দিম, ফুৰিব যোৱা। আৰু গাইছ আৰু আপোনাৰ
তাৰ ট্ৰিপৰ ব্লগকেইটা দিয়াৰ পিছত মই যোনটো ভণ্টি অনুভৱ চিনেমেটিক ভিডিঅ'টো আৰু ফটোখিনি জন্মগাই দি দিম আৰু যদি লং ভিডিঅ'টো আহে মানে লং ভিডিঅ'টো মোবাইলত যদি ডাউনলোড হয় তেন্তে সেইটো মই ওচৰত দি দিম দিয়ক গাইছ আজি ভণ্টি মই এটা সামৰ মাৰিছোঁ আশা কৰি ভ্লগে চাই মই ভাল পালে চেনেলটো ডাউনলোড গাইছ ছাবস্ক্ৰাইব কৰিব ভিডিঅ' লাইক কৰিব কমেণ্টত কেনেকুৱা পালে জনাব আজিলৈ বাই বাই লাভ ইউ অল অন্য এটা ভ্লগৰ সেইটো মানে ট্ৰিপৰ ভ্লগৰ লগ পাম দেই বাই 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 বাই